শিক্ষক দিৱসৰ দিনটোতে এজন শিক্ষাগুৰুৰ চকুত চকুলো। এইগৰাকী নগাঁৱৰ পুৰণিগুদামৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ কুমাৰ কটকী। বিগত ৩৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি আজিলৈকে শিক্ষকগৰাকীয়ে নাপালে কোনো স্বীকৃতি। শিক্ষকগৰাকীয়ে নগাঁৱৰ আমনি মাধৱদেৱ হাইস্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা ৩৫ বছৰ বিদ্যালয়খনতে কৰিছিল শিক্ষকতা। বিনা বেতনে অৱসৰ লৈ এতিয়া দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে শিক্ষকগৰাকীয়ে। বৰ্তমান নগাঁৱৰ পুৰণিগুদামতে এখন সৰু কিতাপৰ দোকান দি চলাইছে নিজৰ পৰিয়াল। নগাঁৱৰ পুৰণিগুদামৰ শিক্ষক প্ৰবীণ কুমাৰ কটকীৰ চকুত শিক্ষক দিৱসৰ দিনাই চকুলো। বিগত ৩৫ বছৰে শিক্ষকগৰাকীয়ে বিনা বেতনে শিক্ষকতা কৰি এই পৰ্যন্ত কোনো স্বীকৃতি পাবলৈ সক্ষম নহল। নগাঁৱৰ আমনি মাধৱদেৱ হাইস্কুলৰ প্ৰতিষ্ঠা কালৰে পৰাই ৩৫ বছৰ কাল বিদ্যালয়খনতে শিক্ষকতা কৰি বিনা বেতনে প্ৰধান শিক্ষকৰ পদৰ পৰা অৱসৰ লাভ কৰিছিল। অৱসৰ লাভ কৰাৰ পাছৰে পৰা দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগা হৈছে এইগৰাকী শিক্ষক প্ৰবীণ কুমাৰ কটকীয়ে। বৰ্তমান সময়ত শিক্ষকগৰাকীয়ে নগাঁৱৰ পুৰণিগুদামতে এখন সৰু কিতাপৰ দোকান দি নিজৰ সময় অতিবাহিত কৰাৰ লগতে চলাইছে নিজৰ পৰিয়াল। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। মোৰ নাম প্ৰবীণ কুমাৰ কটকী। মোৰ ঘৰ পুৰণিগুদাম মেকিৰহাট। আপুনি কিমান বছৰ চাকৰি কৰিছিলে? মই প্ৰায় ৩৫ বছৰ কৰিলোঁ। ক'ত কৰিছিলে ছাৰ? মই বৰ্তমান পুৰণিগুদাম তেলীয়া গাঁৱৰ ওচৰত এখন আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আছে, তাতে কৰিছিলোঁ। আপুনি ছাৰ চৰকাৰীভাৱে স্বীকৃতি দিব পাৰে? স্বীকৃতি মই চৰকাৰীভাৱে নাপালোঁ, কাৰণ মই ওলাবৰ সময়টোলৈকে স্কুলখন প্ৰভিঞ্চিয়েলাইজ নহ'ল বা প্ৰাদেশিকৰণ কৰা নহ'লে, গতিকে মই আৰ্থিক দিশত লাভৱান নহ'লোঁ। আপুনি ছাৰ কিমান বছৰ সেইখনত কৰিলে? প্ৰায় ৩৫ বছৰ বুলি ক'ব পাৰোঁ। আপুনি বিনা বেতনে আপুনি কৰিছিলে? বিনা বেতনে কৰিলোঁ। এতিয়া আপুনি কেনেধৰণে কি কৰি চলি আছে ছাৰ? মই বৰ্তমান স্কুলৰ চাকৰি মোৰ ২০০৪তে শেষ হ'ল, গতিকে মই চলিবৰ কাৰণে চিন্তা কৰি এখন কিতাপৰ দোকান আৰম্ভ কৰিলোঁ। সেই কিতাপৰ দোকানখন আৰম্ভ কৰি বৰ্তমানলৈকে মোৰ কিতাপৰ দোকান চলি আছে আৰু সেইখনৰ ওপৰতে মই বিশেষকৈ চলি আছোঁ। আপুনি ক'ত আছে কিতাপৰ দোকানখন? মোৰ কিতাপৰ দোকানখন পুৰণিগুদামতে আছে। পুৰণিগুদামখন মানে টাউন বুলি বা এতিয়া টাউন বুলি কয়, আগতে কেৰামতি বুলি কৈছিলে। এতিয়া পুৰণিগুদাম টাউন যিখন বজাৰ য'ত বহিছে বৰ্তমান সেইখিনিতে আছে। আপুনি অনিৰ্বাণ যিটো গোষ্ঠী কাৰ্যালয় আছে তাৰ কাষতে মোৰ দোকান। কেনেকুৱা লাগিছে আপুনি যিহেতু ৩৫ বছৰ ধৰি আপুনি বিনা বেতনে আপুনি চাকৰি কৰিছিলে, ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষাদান দিছিলে, আপুনি কেতিয়াবা আপোনাৰ দুখ লাগেনে? যিহেতু আজিৰ দিনত বহুত মই দুখ অনুভৱ নকৰোঁ, কাৰণ মই যিখিনি কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা অঞ্চলৰ বাবে বা শিক্ষাৰ বাবে, সেইখিনি মই কষ্টৰ মাজেদি কৰিলোঁ। সেই কষ্টৰ মাজেদি যেতিয়া কাম কৰা যায় তাৰ পৰা এটা আনন্দ পোৱা যায় আৰু সেই বিমল আনন্দ মই লাভ কৰোঁ। আজিও মাজে মাজে মই সেই অতীতৰ কথা স্মৰণ কৰি মোৰ আনন্দহে লাগে, মোৰ কোনো দুখ বা আক্ষেপ নাই। আজিৰ দিনটোত আপুনি কি আহ্বান জনাব চৰকাৰলৈ, যিহেতু আপোনাৰ দৰে বহু শিক্ষক বিনা বেতনে চাকৰি কৰিছে বা বহু বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰী স্বীকৃতিৰ পৰা? মই চৰকাৰৰ ওচৰত আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিবিলাক শিক্ষাৰ দিশত সমস্যা আছে, সেই সমস্যাবিলাক গুৰুত্ব সহকাৰে আৰু বিবেচনা কৰি চৰকাৰে সেই যিসকল শিক্ষকৰ সমস্যা, সেই সমস্যাবিলাক শীঘ্ৰে দূৰ কৰাৰ বাবে চৰকাৰে কাম হাতত ল'ব। মই সেইটো আশা কৰিছোঁ, যাতে তেওঁলোকৰ দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ যায়। সেইটোৱে মই বিচাৰিছোঁ।